নমস্কাৰ দিনটোত যদি এই ভিডিঅ'টো আপুনি মিছ কৰিছে বা চোৱা নাই তেতিয়াহ'লে আপুনি বহুকেইটা ডাঙৰ আপডেট চাকৰিয়ালসকলে হওক পেঞ্চনাৰসকলে হওক বা অসম চৰকাৰৰ যিকোনো ধৰণৰ আঁচনি হিতাধিকাৰীসকলৰ বাবে কেইবাটাও আমি গুৰুত্বপূৰ্ণ আপডেট লৈ আহোঁ তাৰ লগতে অসম ভাৰত আন্তঃৰাষ্ট্ৰীয় খেল জগত বাণিজ্য বিজ্ঞান প্ৰযুক্তি বিনোদন জগতলৈকে দিনটোৰ সকলো গুৰুত্বপূৰ্ণ খবৰ এটা ভিডিঅ'ত আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰোঁ তাৰ বাবে ভিডিঅ'টো শেষলৈকে চাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে আপোনালোকে আমাৰ জনমতৰ পৰা প্ৰতিদিনে ৰাতিপুৱা এই আপডেটসমূহ আপোনালোকে লাভ কৰি থাকে লগতে ভিডিঅ'টোত এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব এতিয়া আমি নিশ্চয় প্ৰথমটো আপডেট আমি পোনপ্ৰথমে আজি যিকেইটা চৰকাৰী আঁচনি আছে বা চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে বা যিকোনো ধৰণৰ অসম চৰকাৰৰ ফালৰ পৰা বা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা অহা যিসমূহ আপডেট আছে আমি পোনপ্ৰথমে সেই আপডেটকেইটা জানি লওঁ প্ৰথমটো আপডেট হৈছে যে অসম চৰকাৰ এখন ফ্লেগশ্বিপ আঁচনি আপোনালোক সকলোৱে জানে অৰুণোদয় আঁচনি এই অৰুণোদয় আঁচনিক লৈ পেলাই এটা কথা আছিলে যে অৰুণোদয় মহিলাসকলে কাৰোবাৰ একাউণ্টত ধন নোসোমাই কোনোবাই এপ্লাই কৰিব পৰা নাই কাৰোবাৰ কিবা ডকুমেণ্টছ ফুল হৈ আছে বা বিভিন্ন ধৰণৰ যিকোনো ধৰণৰ সমস্যা যদি আছে তেতিয়াহ'লে আজি অলপ দিনৰ আগতে অসমৰ মুখ্যমন্ত্ৰীজনে ঘোষণা কৰিছিলে যে যিসকল অৰুণোদয় লাভ কৰা মহিলা আছে তেওঁলোকৰ সমস্যাসমূহ বা নতুনকৈ এপ্লাই কৰিবৰ কাৰণে যিসমূহ সমস্যা হয় সেই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে এজন অৰুণোদয় সাৰথী অৰ্থাৎ বিধানসভা সমষ্টিত প্ৰতিটো বিধানসভা সমষ্টিতে এজন অৰুণোদয় সাৰথী কি কৰিব তাতে তেওঁলোকে নিযুক্তি দিব সেই কথামৰ্মে ইতিমধ্যে 4টা বিধানসভা সমষ্টিৰ কাৰণে অৰুণোদয় সাৰথী নাম তেওঁলোকে ঘোষণা কৰিছে যোৰহাট জিলা প্ৰশাসনৰ ফালৰ পৰা অৰুণোদয় আঁচনি সুবিধা জনসাধাৰণৰ ওচৰলৈ সুকলমে নিবৰ বাবে 4টা বিধানসভা সমষ্টিৰ বাবে অৰুণোদয় সাৰথী নিযুক্তি দিছে এই 4টা বিধানসভা সমষ্টি হৈছে এটা হৈছে যোৰহাট মৰিয়নি টিয়ক আৰু তিতাবৰ যিসকলে যোৰহাট মৰিয়নি তিতাবৰ বা টিয়কৰ পৰা চাই আছে আপোনালোকে এই কথাটো জানি ল'ব আৰু তেওঁলোকৰ ফোন নম্বৰো দিয়া হৈছে আপোনালোকে সেইখিনি যোগাযোগ কৰি পেলাই গম পাব সেই নম্বৰখিনি লৈ পেলাই আপোনালোকৰ যদি কিবা সমস্যা আছে সেইখিনি আপোনালোকে কথা পাতিব পাৰে আৰু লগে লগে বাকী যিসমূহ সমষ্টি আছে বাকী সমষ্টি 126টা যিহেতু সমষ্টি 126টা সমষ্টিৰ বাকী 122টা সমষ্টিৰ কাৰণে অতি সোনকালে অৰুণোদয় সাৰথী নিযুক্তি দিব এইটো এটা যিসকলে অৰুণোদয় ধন লাভ কৰে তেওঁলোকৰ কাৰণে আপডেট তাৰপিছত আমি আহিছোঁ নেক্সট আপডেটটো হৈছে কৃষকৰ উপাৰ্জন বৃদ্ধিৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা নতুন এটা পদক্ষেপ এটা নতুন মিছন লোৱা হৈছে যিসকলে কৃষক আছে কৃষকসকলৰ কাৰণে সেই মিছনটো হৈছে মাখানা মিছন ঠিক আছে এইটো হৈছে মাখানা মিছন মাখানা আপোনালোকে গম পায় যে মাখানা এটা খাদ্য সেই খাদ্যটো উৎপাদন কৰিবৰ কাৰণে অসমত এটা মাখানা মিছন আনি আছে এই কথা ঘোষণা কৰি দিছে অসমৰ কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই কাৰ্বি আংলঙত কালি এখন তেওঁৰ মিটিং হৈছিলে গুৰুত্বপূৰ্ণ মিটিঙত তেওঁ এই কথাটো ঘোষণা কৰিছিলে মাখানা মিছন আৰু এই মাখানা মিছনৰ অধীনত আপোনালোকে বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিব যিসকলৰ খেতি মাটি মানে এনেকুৱা ধৰণৰ মাটি আছে যাৰ মাটিবিলাক ধৰি লওক খুব বেছি তাত আপুনি খেতি কৰিব নোৱাৰে এনেকুৱা জলাহ বা বিল পিট এনেকুৱা ধৰণৰ যাৰ মাটি আছে তাত আপোনালোকে এই মাখানা খেতিটো কৰিব পাৰিব এইটো মাখানা খেতিটো তেনেকুৱা ধৰণৰ জেগাত হয় এইটো এটা আপডেট আছিল তাৰপিছত আমি 3 নম্বৰ আপডেটটো হৈছোঁ লোকপিয়লৰ কামত থকা শিক্ষকসকলৰ বাবে এটা বিশেষ সকাহ দিছে শিক্ষামন্ত্ৰীৰ ফালৰ পৰা ঘোষণা কৰা হৈছে যিসকল লোকপিয়লৰ কামত জড়িত হৈ আছে যিসকল শিক্ষক জড়িত হৈছে তেওঁলোকে যিটো মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে তেওঁলোকে আবেদন কৰিছিলে সেই মিউচুৱেল ট্ৰান্সফাৰ আবেদন কৰাৰ ব্যক্তিসকলক কৈছিলে যে 14 দিনৰ ভিতৰত আপুনি সেই মিউচুৱেল ট্ৰান্সফাৰটো লৈ পেলাই আপুনি সেই য'ত যাবলৈ বিচাৰিছে তাত গৈ জইন কৰিব লাগিব সেই 14 দিনৰ যিটো টাৰ্ম দিছিলে সেইটো যিটো সময় দিছিলে সেই সময়টো যিসকল লোকপিয়লৰ কামত জড়িত হৈ আছে সেইসকল শিক্ষকৰ কাৰণে এইটো ৰেহাই দিছে আপোনালোকে অলপ দিন দেৰিকৈ গৈ হ'লেও সেইটো জইন কৰিব পাৰিব কিন্তু লোকপিয়লৰ কামত যিসকল জড়িত হৈ থকা নাই যিসকল শিক্ষকে লোকপিয়লৰ কামত লাগি থকা নাই তেওঁলোকে কিন্তু এই 14 দিনৰ সীমাটো ভিতৰত তেওঁলোকে জইন কৰিব লাগিব এইটো আছিলে আপডেট শিক্ষকসকলৰ বাবে তাৰপিছতে আমি আহিছোঁ তাৰ নেক্সট আপডেটটো হৈছে অসম চৰকাৰৰ ফালৰ পৰা যিটো আপোনাৰ গুণোৎসৱ হয় সেই গুণোৎসৱৰ দিনটো ঘোষণা কৰা হৈছে গুণোৎসৱ যিহেতু অসমৰ স্কুলসমূহত হয় সেইটো এটা সেই উৎসৱটোৰ 3টা পৰ্যায়ত এবাৰ অনুষ্ঠিত হ'ব অসমৰ বিদ্যালয়সমূহৰ শিক্ষাৰ গুণগত মান পৰীক্ষা কৰাৰ বাবে চৰকাৰে বহু প্ৰত্যাশিত গুণোৎসৱৰ দিন ঘোষণা কৰিছে ৰাজ্যজুৰি এবাৰ মুঠ 3টা সুকীয়া পৰ্যায়ত 3টা ষ্টেপত কি হ'ব গুণোৎসৱ হ'ব প্ৰথমটো হৈছে যে
6 জানুৱাৰীৰ পৰা 13খন জিলাত প্ৰথম পৰ্যায়ত আৰম্ভ হ'ব। তাৰপিছত ছেকেণ্ডটো হৈছে আপোনাৰ 29 জানুৱাৰীৰ পৰা 12খন জিলা সামৰি লোৱা হ'ব। তাৰপিছতে অন্তিম থাৰ্ড ফেজটোত বা তৃতীয় পৰ্যায়ত কি হ'ব, 2 ফেব্ৰুৱাৰীৰ পৰা 10খন জিলা সামৰি গুণোৎসৱ হ'ব। এইটো আছিলে গুণোৎসৱৰ ৰিলেটেড আপডেট। তাৰপিছতে নেক্সট আপডেটটো হৈছে ৰাইজৰ সুবিধাৰ্থে চৰকাৰে অৰ্থাৎ গুৱাহাটীত চৰকাৰে এটা ব্যৱস্থা নিছে, যিসকল গুৱাহাটীৰ বাসিন্দা, যিসকল গুৱাহাটীৰ ব্যক্তি আছে, তেওঁলোকে বিভিন্ন ধৰণৰ কাম কাজৰ কাৰণে তেওঁলোকে বহুত দূৰ অফিচত, গুৱাহাটীতে আছে অফিচটো, কিন্তু তেওঁলোকে কি হয় বহুত দূৰত যাব লাগে, ইটো অফিচৰ পৰা সিটো অফিচ যাব লাগে, সিটো অফিচৰ পৰা ইটো অফিচ যাব লাগে। আপোনাৰ চৰকাৰী যিসমূহ কাম কাজ থাকে, সেই চৰকাৰী কাম কাজসমূহ কৰিবৰ কাৰণে অফিচে দৌৰি ফুৰিব লাগে। এতিয়াৰ পৰা সেই অফিচে দৌৰি ফুৰিব নালাগে, কাৰণ এতিয়া চৰকাৰে ঘোষণা কৰিছে যে এনেকুৱা 7টা কেন্দ্ৰ স্থাপন কৰিছে মানে গুৱাহাটীৰ বিভিন্ন ঠাইত, যাতে নাগৰিকসকলে তেওঁলোকৰ যিসমূহ চৰকাৰী ডকুমেণ্ট ৰিলেটেড যিসমূহ কাম থাকে, সেই কামসমূহ আপোনালোকে গৈ পেলাই সেই অফিচসমূহত, সেই কেন্দ্ৰসমূহত গৈ কৰিব পাৰিব। সেইটো এটা ভাল খবৰ। তাৰপিছতে আমি এতিয়া আহিছোঁ বাকী আপডেটসমূহৰ মাজলৈ। যোৰহাটত ৰিচেণ্টলি এটা ড্ৰাগছৰ ঘটনা সংঘটিত হৈছে। যোৰহাটৰ যিটো ড্ৰাগছ কাণ্ড, অভাৰড'জ লৈ মৰিছে অভিযুক্তৰ ভাষ্য এতিয়া এই ক্ষেত্ৰত বহুকেইটা প্ৰশ্নৰ উত্থাপন কৰিছে। যোৰহাটৰ এটা এপাৰ্টমেণ্টত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যু ঘটনাটোক লৈ এতিয়া পোহৰলৈ আহিছে ইটোৰ পিছত সিটোকৈ নতুন চাঞ্চল্যকৰ তথ্য। ঘটনাটোৰ সৈতে জড়িত বুলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুগৰাকী যুৱতীয়ে সংবাদ মাধ্যমৰ আগত তেওঁলোকে বিভিন্ন দাবী কৰিছে যে যুৱতীগৰাকীৰ মৃত্যু ড্ৰাগছৰ অভাৰড'জৰ ফলতহে হৈছিল। তাইক হত্যা কৰা নাই বুলি তেওঁলোকে দাবী কৰিছে। তেওঁলোকে দাবী কৰে যে যুৱতীগৰাকীয়ে নিজেই ড্ৰাগছ সেৱন কৰিছিল আৰু তেওঁলোকে বাধা দিয়া নাছিল। ইফালে গ্ৰেপ্তাৰ হোৱা যিজন ল'ৰা আছিলে আৰিয়ান গোস্বামীৰ ভাষ্যটো সেই একে কথাই পোৱা গৈছে যে ড্ৰাগছ অভাৰড'জ লোৱাৰ ফলত সেই যোৰহাটৰ সেই ছোৱালীজনীৰ মৃত্যু হৈছিল। তেওঁ দাবী কৰিছে যে বেছিকৈ ড্ৰাগছ লোৱাৰ পিছত যুৱতীগৰাকীৰ শাৰীৰিক অৱস্থা যিহেতু বেয়া হৈ পৰিছিল, আৰু বেয়া হৈ পোৱাৰ ফলত তেওঁলোকে যুৱতীগৰাকীক কি কৰিছিলে, নিমখ খুৱাই দিছিলে। নিমখ খুৱাই দিয়াৰ ফলত ছোৱালীজনী এনেইতো ড্ৰাগছ অভাৰড'জ লৈ মৃত্যুমুখলৈ গৈ আছিলে, নিমখ খুৱাই দি পেলাই আৰু ছোৱালীজনীক মানে নিমখ কি হয়, ছ'ডিয়াম অভাৰ বডিত সোমাই যোৱাৰ লগে লগে ভাবিছিলে যে বমি কৰি দিলে। ড্ৰাগছ যেতিয়া পেটৰ পৰা সেই ড্ৰাগছখিনি উলিয়াই দিব, বমি কৰি উলিয়াই দিব, তেতিয়া ভাবিছিলে যে ভাল হ'ব বুলি, কিন্তু নিমখ খোৱালে নহয়। আপোনালোকে এনেকুৱা ধৰণৰ হেৰিত সদায় ডক্টৰৰ ওচৰত যাব লাগে, বা তেনেকুৱা ধৰণৰ ড্ৰাগছ কিয় ইমান এটা বেয়া বস্তু, ইমান এটা বেয়া নিচা, এইবিলাক কেতিয়াও ভাবিবই নালাগে। ড্ৰাগছৰ নিচিনা বেয়া নিচা বা বেয়া বস্তু এই পৃথিৱীতে নাই বুলি মই ভাবোঁ। তাৰপিছতে কি কৰিছিলে, 15 আগষ্টৰ নিশা যেতিয়া দহাবৰা চুকৰ সেই এপাৰ্টমেণ্টত এই ঘটনাটো সংঘটিত হৈছিলে, হোৱাৰ পিছত খবৰ অহাৰ লগে লগে এতিয়ালৈকে 3জনক গ্ৰেপ্তাৰ কৰিছে, আৰু এজন অভিযুক্ত এতিয়াও পলাতক আছে বুলি সূত্ৰত প্ৰকাশ পাইছে। অৱশ্যে যুৱতীগৰাকীৰ প্ৰকৃততে কেনেকৈ মৃত্যু হ'ল, তাত ড্ৰাগছৰ ভূমিকা কিমান, আৰু ঘটনাৰ সময়ত উপস্থিত লোকসকলে কি কৰিছিল, এই প্ৰশ্নবোৰৰ চূড়ান্ত উত্তৰ এতিয়াও তদন্তৰ ওপৰত নিৰ্ভৰশীল হৈ আছে। আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ পাছতহে আচলতে প্ৰকৃত ঘটনাটো কি হয় সেই সম্পৰ্কে এটা স্পষ্ট তথ্য ওলাই পৰিব। তাৰপিছত আমি নেক্সট খবৰটো দেখিছোঁ। নেক্সট খবৰটো হৈছে যে ভাৰতত যি মৃত্যুদণ্ড দিয়া হয়, অৰ্থাৎ ফাঁচি দিয়া হয়, সেই ফাঁচি দিয়া ব্যৱস্থাটো সলনি কৰিবৰ কাৰণে এখন আবেদন কৰিছিলে। আমি সেই সন্দৰ্ভত এই বাতৰিটোত আলোচনা কৰিম। ভাৰতৰ মৃত্যুদণ্ডত ফাঁচিয়ে বাহাল থাকিব, কম যন্ত্ৰণাদায়ক বিকল্পৰ আবেদন নাকচ কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। ভাৰতৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ পদ্ধতি হিচাপে ফাঁচি অব্যাহত থাকিব। ফাঁচিৰ সলনি তুলনামূলকভাৱে কম যন্ত্ৰণাদায়ক পদ্ধতি ব্যৱহাৰৰ দাবী জনোৱা আবেদনখন উচ্চতম ন্যায়ালয়ে নাকচ কৰে। আবেদনখনত ফাঁচিক অসাংবিধানিক বুলি কৈ পেলাই মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিকল্প কিবা মানৱীয় তেওঁলোকে পদ্ধতি গ্ৰহণ কৰাৰ কাৰণে এখন আবেদন কৰিছিলে, আৰু আবেদনকাৰী যুক্তি আছিল যে ফাঁচিৰ ফলত মৃত্যু নিশ্চিত হ'বলৈ কিছু সময় লাগিব পাৰে, কাৰণ থপথপাই থাকিব, মৃত্যুৰ যন্ত্ৰণা সহ্য কৰিব লাগিব। ইয়াৰ সলনি কি কৰিছিলে, এটা অধিক মানৱীয় পদ্ধতি বিচাৰিছিলে। কিন্তু ন্যায়ালয়ে বৰ্তমান উপলব্ধ তথ্যৰ ভিত্তিত ফাঁচিৰ সলনি যিটো পদ্ধতি সলনি কৰাৰ কথা কৈছে, সেই প্ৰয়োজনীয়তা মানি নল'লে, আৰু আদালতে এই গুৰুত্বপূৰ্ণ পথটো বা ফাঁচিয়ে বাহাল থাকিব বুলি ঘোষণা কৰিছে। যদিহে ভৱিষ্যতে কিবা নতুন বৈজ্ঞানিক বা চিকিৎসা বিজ্ঞান ভিত্তিক তেনেকুৱা কিবা
মানে উদ্ভাৱন হয় তেতিয়াহ'লে সেইটো তেওঁলোকে পুনৰ সাংবিধানিক পৰ্যালোচনাৰ বাবে সেইটো বিষয়ে আলোচনা কৰিব পাৰিব বুলি আদালতে ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰেও এই বিষয়ে বিশেষজ্ঞ সমিতি গঠন কৰি বিকল্প পদ্ধতি পৰীক্ষা কৰিব পাৰে সেইটো আদালতে কৈছে অৰ্থাৎ এতিয়া মূল কথাটো হ'ল যে এই ৰায়ৰ অৰ্থ মৃত্যুদণ্ডৰ নীতি নতুনকৈ অনুমোদন কৰা নহয় মূল সিদ্ধান্তটো হৈছে যে বৰ্তমান আইন আৰু প্ৰমাণৰ ভিত্তিত ফাঁচীৰ পদ্ধতি সলনি কৰাৰ কোনো দাবী গ্ৰহণ নহ'ল আগলৈ যদি নতুন কিবা বৈজ্ঞানিক প্ৰমাণ আহে তেতিয়াহে পুনৰ আকৌ সেইটো বিষয়ে আদালতৰ বিতৰ্কলৈ অৰ্থাৎ আদালতলৈ উভতি যাব পাৰে তাৰপিছতে আমি আহিছোঁ এতিয়া পৰৱৰ্তী যিটো খবৰ আছে সেইটো হৈছে NCERT লৈ একাদশ দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ নতুন পাঠ্যপুথি যিহেতু প্ৰস্তুত কৰিবৰ কাৰণে আগবাঢ়িছে NCERTৰ এইবাৰ দলত RSSৰ সৈতে সম্পৰ্ক থকা সদস্যক লৈ এটা বিতৰ্কৰ সৃষ্টি হৈছে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ নতুন পাঠ্যপুথি প্ৰস্তুত কৰিবলৈ NCERTে গঠন কৰা নতুন দলটোক লৈ বিতৰ্ক আৰম্ভ হোৱা দেখা গৈছে প্ৰকাশিত তথ্য অনুসৰি দলটোত থকা কমেও হেনো 4জন সদস্যৰ RSS বা এই সংগঠনসমূহৰ সৈতে তেওঁলোকৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে সম্পৰ্ক আছে ইয়াৰ ভিতৰত AVPৰ সৈতে জড়িত থকা ব্যক্তি আৰু RSSৰ সৈতে ঘনিষ্ঠভাৱে সেই অনুষ্ঠানসমূহৰ সৈতে জড়িত হৈ থকা শিক্ষাবিদো আছে বুলি এটা অভিযোগ উত্থাপন হৈছে NCERTৰ মতে নতুন পাঠ্যপুথিত ভাৰতৰ সাংস্কৃতিক শিপা ভাৰতীয় জ্ঞান ব্যৱস্থা অন্তৰ্ভুক্তি আৰু আধুনিক শিক্ষণ পদ্ধতিক গুৰুত্ব দিয়া হ'ব একাদশ শ্ৰেণীৰ কিতাপ নৱেম্বৰৰ ভিতৰত আৰু দ্বাদশ শ্ৰেণীৰ কিতাপসমূহ 2027 চনৰ জুলাইৰ ভিতৰত প্ৰস্তুত কৰাৰ লক্ষ্য লৈছে NCERTয়ে কিন্তু মূল প্ৰশ্নটো হৈছে ৰাজনীতি বিজ্ঞানৰ দৰে সংবেদনশীল বিষয়ৰ পাঠ্যপুথি প্ৰস্তুত কৰোঁতে বিভিন্ন মতাদৰ্শৰ মাজত কিমান তেওঁলোকে ভাৰসাম্য ৰক্ষা কৰে কাৰণ আগৰ আমি পাঠ্যপুথিসমূহত চাইছিলোঁ আগতে আমি যেতিয়া পঢ়িছিলোঁ আগতে গোটেই ইতিহাসৰ কিতাপসমূহত আমাৰ ভাৰতবৰ্ষৰ ইতিহাস ইমান বিশাল ইতিহাসত মৌৰ্য সাম্ৰাজ্য বা গুপ্ত সাম্ৰাজ্য বা বিজয়নগৰ এম্পায়াৰ বা সাউথৰ ফালৰ যিসমূহ চোলা সেইসকলৰ শাসনসমূহ তেওঁলোকৰ বিষয়ে আমি কমকৈ পঢ়িব পাওঁ আমি গোটেই পঢ়িব লগা হৈছিলে যে দিল্লী চুলতানেট বা মোগল শাসনৰ বিষয়ে পঢ়িব লগা হৈছিল সেইবিলাক কোনে কৰিছিলে সেই একেধৰণেই এতিয়া ৰাজনীতি বিজ্ঞানৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ কোনোবা নিৰ্দিষ্ট আইডিঅলজি থকা মানুহক যদি লোৱা হয় তাত কি হয় বস্তুটো খেলিমেলি হোৱাৰ সম্ভাৱনা থাকে তাত ভুল তথ্য অহাৰ সম্ভাৱনা থাকে সেইকাৰণে তেনেকুৱা ধৰণৰ যেহেতু কিতাপ হয় কিতাপখনত আমি যি শিশু ল'ৰা ছোৱালীসকলে যি জ্ঞান পাব সেইটো তেওঁলোকে ভৱিষ্যতে সেইটোৱে সত্য বুলি মানি ল'ব আৰু সেই জ্ঞানখিনি সদায় শুদ্ধ সঠিক হ'ব লাগিব তাত কোনো ধৰণৰ বায়াছ থাকিব নালাগিব তাৰপিছত আমি নেক্সট খবৰটোত আহিছোঁ প্ৰণৱ দোলে মুক্তিৰ দাবীত এই খবৰটো আছিলে প্ৰণৱ দোলেক যিহেতু আপোনালোক সকলোৱে মই নিউজ কৰিছোঁ গম পাইছে প্ৰণৱ দোলে কাজিৰঙাৰ যিসকল আদিবাসী লোক আছে তেওঁলোকৰ ভূমি অধিকাৰৰ কাৰণে সংগ্ৰাম কৰি আছিলে তেওঁক মুক্তিৰ বাবে এতিয়া 37টা আন্তঃৰাষ্ট্ৰীয় সংগঠনে আবেদন কৰিছে চৰকাৰলৈ মুকলি পত্ৰ প্ৰেৰণ কৰিছে আৰু সেই প্ৰণৱ দোলেক NSA ব্যৱহাৰক লৈ অসম চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছে অসমৰ আদিবাসী অধিকাৰ কৰ্মী প্ৰণৱ দোলেৰ মুক্তিৰ দাবীত অসম চৰকাৰলৈ মুকলি পত্ৰ প্ৰেৰণ কৰিছে 37টা আন্তঃৰাষ্ট্ৰীয় নাগৰিক সমাজ আদিবাসী অধিকাৰ আৰু মানৱ অধিকাৰ সংগঠনে 18 আগষ্টত প্ৰেৰণ কৰা পত্ৰখনত সংগঠনসমূহে দলৰ বিৰুদ্ধে জাৰি কৰা নেশ্যনেল চিকিউৰিটি এক্ট বা NSAৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰাৰ লগতে আন 4জন কৰ্মীৰ বিৰুদ্ধে থকা যিসমূহ ফৌজদাৰী গোচৰ আছে সেই গোচৰসমূহ উঠাই ল'বৰ কাৰণে দাবী জনাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ সমীপৰ ইংলে পথৰ প্ৰস্তাৱিত 5 তাৰকা অৰ্থাৎ 5 ষ্টাৰ হোটেলক লৈ 29 জুনত হোৱা প্ৰতিবাদৰ পাছতে প্ৰণৱ দোলে ৰাজীৱ পেগু ব্ৰিজিত কুটুম অমিত নাগ আৰু ভাস্কৰ শইকীয়াক গ্ৰেপ্তাৰ কৰি ৰখা হৈছিল 29 জুলাইত 5জনে জামিন লাভ কৰিছিল কিন্তু তাৰ পিছদিনাখনেই সেই প্ৰণৱ দোলেৰ বিৰুদ্ধে NSA প্ৰয়োগ কৰি তেওঁক আকৌ আটক কৰা হয় আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহে বিশেষকৈ NSAৰ ভিত্তি হিচাপে দলৰ বিদেশ ভ্ৰমণ আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত অংশগ্ৰহণৰ উল্লেখক লৈ প্ৰশ্ন তুলিছে তেওঁলোকে দাবী কৰিছে যে ৰাষ্ট্ৰসংঘৰ জৈৱ বৈচিত্ৰ্য সন্মিলন হওক বা মানৱ অধিকাৰ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় মঞ্চত অংশগ্ৰহণ তেওঁৰ অধিকাৰ ভিত্তিক সক্ৰিয়তাৰ অংশহে ইফালে সংগঠনসমূহে হোটেল প্ৰকল্পটোৰ বাবে আদিবাসী কৃষি বা চৰণীয়া ভূমি ব্যৱহাৰৰ অভিযোগ উত্থাপন কৰিছে তেওঁলোকে দাবী অনুসৰি প্ৰায় 60 বিঘা ভূমি প্ৰকল্পটোৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল আৰু 2024 চনত 45টাকৈ আদিবাসী পৰিয়ালক সেই ঠাইৰ পৰা উচ্ছেদ কৰা হৈছিল অৱশ্যে এই অভিযোগসমূহৰ সত্যতা
আৰু যি NSA প্ৰয়োগ কৰা যি আইনী ভিত্তি এতিয়া চৰকাৰ আৰু তদন্তকাৰী সংস্থাৰ বক্তব্যৰ সৈতে মিলাই চোৱাটো গুৰুত্বপূৰ্ণ কাৰণ এই ঘটনাই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে যে আদিবাসী লোকসকলৰ ভূমি আৰু পৰিৱেশৰ অধিকাৰৰ দাবীত প্ৰতিবাদক কিমান দূৰলৈ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয় হিচাপে গণ্য কৰিব পাৰি নিজৰ অধিকাৰৰ কাৰণে নিজৰ মাটিখিনিৰ কাৰণে দাবী কৰাটো যদি ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ দৰে এখন আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিবলগীয়া বিষয় হয় তেতিয়াহ'লে এইটো এটা চিন্তা কৰিবলগীয়া বিষয় কাৰণ এই আইনখনৰ অধীনত আপোনাক যদি গ্ৰেপ্তাৰ কৰা হয় কোনো কাৰণ নোহোৱাকৈ চৰকাৰে প্ৰথমে 3 মাহ 6 মাহ এবছৰ এনেধৰণে সেই ব্যক্তিজনক গ্ৰেপ্তাৰ কৰি ৰাখিব পাৰে আৰু তাত আদালতৰ ওচৰতো আপুনি গৈ একো কৰিব নোৱাৰে কাৰণ চৰকাৰে এখন তদন্ত কমিটি গঠন কৰি দিব আৰু তদন্ত কমিটিখনে যি কথা কৈ থাকে সেইমতে আদালতে শুনে তাৰপিছত আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ 26 দিনৰ যি প্ৰতিবাদ আছিলে সেই প্ৰতিবাদ ইতিমধ্যে অন্ত পৰিছে ঝাৰখণ্ডত পৰীক্ষা বাতিলৰ দাবী মানি লোৱাৰ পাছতে এই প্ৰতিবাদ অন্ত পৰিলে আপোনালোক সকলোৱে গম পায় যে ঝাৰখণ্ডতো জেনজিৰ প্ৰতিবাদ হৈছিলে ঝাৰখণ্ডত যি প্ৰতিযোগিতামূলক পৰীক্ষাত চলি থকা অনিয়মসমূহ সেইসমূহৰ অভিযোগক লৈ 26 দিনীয়া ছাত্ৰ আন্দোলন চলি আছিলে আৰু বুধবাৰে এই আন্দোলনটোৰ দুইটা গোটেই প্ৰতিবাদ আনুষ্ঠানিকভাৱে তেওঁলোকে সমাপ্ত হোৱা বুলি ঘোষণা কৰে আন্দোলনকাৰীসকলৰ অন্যতম মূল দাবী আছিল যে JSSC CGL পৰীক্ষা বাতিল কৰিব লাগে আৰু মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে সোমবাৰে এই পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰাৰ পিছতে আন্দোলনকাৰীসকলে প্ৰতিবাদ উঠাই লোৱাৰ সিদ্ধান্ত লয় অনশন কৰি থকা নেতাসকলেও অনশন ইতিমধ্যে ভংগ কৰিছে ইয়াৰ পূৰ্বে চৰকাৰে 14 সংখ্যক JPSC প্ৰাৰম্ভিক পৰীক্ষা আৰু 2023 তথা 2025 চনৰ কেইবাটাও বেকলগ পৰীক্ষা তেওঁলোকে বাতিল কৰিছিল লগতে পৰীক্ষা অনিয়মৰ তদন্তৰ বাবে ন্যায়িক তদন্ত দ্ৰুতগতিত গোচৰ নিষ্পত্তিৰ ব্যৱস্থা কৰা আৰু আৰ্থিক অনিয়মৰ অভিযোগৰ তদন্তৰ কথাও ঘোষণা কৰিছিল অৱশ্যে সকলো সমস্যা এতিয়াও শেষ হোৱা নাই কাৰণ 3120টা PGT পদৰ নিযুক্তি পৰীক্ষাক লৈ পৃথক প্ৰতিবাদ অব্যাহত থাকিব বুলি আকৌ আন্দোলনকাৰীসকলে চৰকাৰক সকীয়াই দিছে আনহাতে JSSC CGLৰ জৰিয়তে ইতিমধ্যে চাকৰি লাভ কৰা একাংশ প্ৰাৰ্থীয়ে পৰীক্ষা বাতিলৰ বিৰোধিতা কৰিছে তেওঁলোকৰ আশংকা যে পৰীক্ষা বাতিল হ'লে ইতিমধ্যে লাভ কৰা নিযুক্তিও এই ক্ষেত্ৰত প্ৰভাৱিত হ'ব এই সন্দৰ্ভত কি ধৰণৰ সিদ্ধান্ত ঝাৰখণ্ড চৰকাৰে লয় সেয়া আমি পৰৱৰ্তী খবৰত আপোনালোকৰ ওচৰত আনিবৰ কাৰণে চেষ্টা কৰিম এতিয়া চাওক ইয়াৰ পৰৱৰ্তী খবৰটো এইটো ইণ্টাৰনেশ্যনেল খবৰ আৰু ইণ্টাৰনেশ্যনেল এটা ডাঙৰ ইছ্যু হয় হৰমুজ প্ৰণালীকৈ আসলতে হৰমুজ প্ৰণালীত ইৰাণৰ নিয়ন্ত্ৰণ কমিছে নে কি নে আমেৰিকাই হৰমুজ প্ৰণালী নিয়ন্ত্ৰণ কৰিছে কাৰণ ট্ৰাম্পে ছ'চিয়েল মিডিয়াত যি কথা কৈ থাকে যে হৰমুজ প্ৰণালীটো তেওঁলোকৰ দখললৈ গ'ল হৰমুজ প্ৰণালীত ইমান আক্ৰমণ হ'ল ইৰাণক শেষ কৰি দিলে ট্ৰাম্পৰ অলপ ব্ৰেইনটো অলপ মানে কিবা এটা হেৰি আছে নেকি মানে মূৰত যি আহে আৰু তাকে কৈ দিয়ে জাহাজ চলাচলৰ তথ্যই কিন্তু নতুন ইংগিত দিছে বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ জলপথ হৰমুজ প্ৰণালীক লৈ অৰ্থাৎ ষ্টেট অফ হৰমুজক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তেওঁলোকে কোনে কিমান নিয়ন্ত্ৰণ কৰিছে তাক লৈ এটা তীব্ৰ দাবী উত্থাপন হৈ থকা দেখা পোৱা গৈছে আমেৰিকাই জলপথটোত জাহাজ চলাচল সুৰক্ষিত কৰাৰ দাবী কৰিছে আৰু ইফালে ইৰাণে এতিয়াও প্ৰণালীটো বন্ধ হৈ আছে বুলি তেওঁলোকে কৈছে কিন্তু শেহতীয়া যেতিয়া তথ্য চোৱা যায় জাহাজ চলাচলৰ তথ্য চোৱা যায় তেতিয়া দুইটা পক্ষই কৰা দাবীসমূহৰ পৰিৱৰ্তে এটা জটিল ছবিহে দেখা গৈছে সামুদ্ৰিক তথ্য বিশ্লেষণ সংস্থা আছিলে কেপলাৰ আৰু কেপলাৰ তথ্য অনুসৰি যে মঙলবাৰে সেই পথটোদি মাত্ৰ 6খনহে জাহাজ পাৰ হৈ গৈছে আৰু আগদিনা সেই জাহাজৰ সংখ্যা মাত্ৰ আছিল 9খন তাৰ আনদিনা অৰ্থাৎ আমি যদি এভাৰেজ চাওঁ গোটেই এই সময়খিনিত তেতিয়াহ'লে 10ৰ পৰা 11খনকৈ জাহাজ ডেইলি পাৰ হৈ আছে অৰ্থাৎ যুদ্ধৰ পূৰ্বে যিটো পথেদি 130খনৰ পৰা 140খন জাহাজ চলাচল কৰিছিল এতিয়া সেই সংখ্যাটো কিমানলৈ নামি আহিছে 11খনলৈ অৰ্থাৎ ইয়াৰ পৰা আমি এইটো গম পালোঁ যে স্বাভাৱিক পৰিস্থিতিৰ তুলনাত যাতায়াত ব্যৱস্থা এতিয়াও বহুত কম হৈছে আন এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে যে বহু জাহাজে এতিয়া ইৰাণৰ যিটো উপকূল আছে ইৰাণৰ কাষেদি যোৱাৰ সলনি এই ইৰাণৰ কাষেদি যোৱাৰ সলনি তেওঁলোকে ওমানৰ কাষেদি যাবৰ কাৰণে কি কৰিছে তেওঁলোকে যোৱাৰ চেষ্টা কৰিছে কাৰণ তেওঁলোকে সেইফালেদি গ'লে ট্ৰেকিং ব্যৱস্থাৰ পৰা লুকুৱাই পেলাই তেওঁলোকে যাতায়াত কৰিব পাৰিব ইয়াৰ অৰ্থ ইৰাণে কিছু নিয়ন্ত্ৰণ হেৰুৱাইছে বুলি ক'ব পাৰে কিন্তু আমেৰিকাই যে সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰিছে সেইটো হ'ব নোৱাৰে কাৰণ জাহাজ চলাচল এতিয়াও যিহেতু স্বাভাৱিক হোৱা নাই ইয়াৰ প্ৰভাৱ ভাৰতৰ দৰে এখন মানে দেশত কাৰণ আমাক শক্তি খণ্ডত আমাৰ অভাৱ আছে আমি খাৰুৱা তেল বেলেগ দেশৰ পৰা আনিবলগীয়া প্ৰাকৃতিক গেছ বেলেগ দেশৰ পৰা আনিবলগীয়া তাৰ কাৰণে আমাৰ ক্ষেত্ৰত
এইটো এটা গুৰুত্বপূৰ্ণ কাৰণ হৰমুজ প্ৰণালীৰে যুদ্ধৰ পূৰ্বে বিশ্বৰ প্ৰায় 20% খাৰুৱা তেল আৰু LNG পৰিবহণ হৈছিল। সেয়েহে অনিশ্চয়তা অব্যাহত থাকিলে এই দেশসমূহত তেলৰ দাম বৃদ্ধি পাব, পৰিবহণ ব্যয় বৃদ্ধি পাব। পৰিবহণ ব্যয় বৃদ্ধি পোৱাৰ লগে লগে বাকী বস্তুসমূহৰ দামৰ ক্ষেত্ৰতো কি হ'ব, বস্তুবিলাক অট'মেটিক দাম বাঢ়ি যাব, আমদানি ব্যয় বৃদ্ধি পাব, মুদ্ৰাস্ফীতিৰ ওপৰতো চাপ পৰিব। সেয়েহে বৰ্তমানৰ বাস্তৱতা হ'ল হৰমুজত কোনো পক্ষই এতিয়ালৈকে সম্পূৰ্ণ নিয়ন্ত্ৰণ প্ৰতিষ্ঠা কৰিব পৰা নাই। নিয়ন্ত্ৰণৰ লগতে জাহাজ চলাচলৰ সুৰক্ষা আৰু বিশ্ব শক্তি বজাৰহে এই ক্ষেত্ৰত এতিয়া এটা ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে। এইবাৰ অসম কংগ্ৰেছত গৌৰৱ গগৈয়ে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 6 বছৰৰ বাবে বনবাস দিছে 14জনকৈ নেতাক। অসম কংগ্ৰেছত দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগৰ পাছতে 14জন নেতাক আৰু দলীয় বিষয়ববীয়াক 6 বছৰৰ বাবে নিলম্বন কৰা হৈছে দলটোৰ পৰা। 2024 অসম বিধানসভা নিৰ্বাচনৰ সময়ত এই ব্যক্তিসকলৰ বিৰুদ্ধে তেওঁলোকে দল বিৰোধী কাৰ্যকলাপ কৰাৰ এটা অভিযোগ উত্থাপন হৈছিল আৰু APCCৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশত সংগঠনৰ সাধাৰণ সম্পাদক ৰমন্না বৰুৱাই এই ব্যক্তিসকলক নিলম্বনৰ নিৰ্দেশ জাৰি কৰিছে। নিলম্বিত নেতাসকলৰ ভিতৰত শিলচৰ জিলা কংগ্ৰেছ কমিটিৰ কেইবাগৰাকীও উপসভাপতি আছে, সাধাৰণ সম্পাদক আছে, অসম যুৱ কংগ্ৰেছৰ বিষয়ববীয়া আছে, সোণাইৰ দৰে সমষ্টিসমূহৰো কিছুমান দলীয় নেতা অন্তৰ্ভুক্ত আছে এই 14জনৰ ভিতৰত। দলৰ অভিযোগ অনুসৰি যে নিৰ্বাচনৰ সময়ত এই নেতাসকলে কংগ্ৰেছ দলটোৰ স্বাৰ্থৰ পৰিৱৰ্তে গৈ তেওঁলোকে বেলেগৰ কাৰণে তেওঁলোকে কাম কৰিছে। সেইকাৰণে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ 6 বছৰৰ বাবে এই সকলো লোকক এতিয়া দলৰ পৰা নিলম্বন কৰা হ'ল। এই নিৰ্দেশৰ প্ৰতিলিপি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ লগতে অসম কংগ্ৰেছৰ বিধায়িনী দল সংশ্লিষ্ট জিলা দলীয় নেতৃবৰ্গলৈ প্ৰেৰণ কৰা হৈছে। এই পদক্ষেপৰ ৰাজনৈতিক তাৎপৰ্যও থকা আমি দেখা পাওঁ, কাৰণ নিৰ্বাচনৰ পিছত দলৰ ভিতৰৰ অনুশাসন আৰু ঐক্য শক্তিশালী কৰাৰ বাবে নেতৃত্বই কঠোৰ বাৰ্তা দিব বিচৰা বুলি ৰাইজে ধাৰণা কৰিছে। কাৰণ কংগ্ৰেছে যি নিৰ্বাচনত যি বেয়া ফলাফল দেখালে, যি শোচনীয় ফলাফল দেখালে, তাৰ কাৰণে চাগে তেওঁলোকে নিজৰ দলটোক পুনৰ শক্তিশালী কৰাৰ কাৰণে চেষ্টা কৰিছে বুলি ৰাইজে বা বিভিন্ন সমালোচকে মত প্ৰকাশ কৰিছে। এতিয়া মূল প্ৰশ্নটো হ'ল যে এই সাংগঠনিক ব্যৱস্থাই অসম কংগ্ৰেছৰ ভিতৰৰ শৃংখলা শক্তিশালী কৰিব নে এতিয়া আকৌ দলীয় সন্তুষ্টি অধিক বৃদ্ধিহে কৰিব? এই সন্দৰ্ভতো আমি পৰৱৰ্তী খবৰত জানিবৰ কাৰণে চেষ্টা কৰিম কি আপডেট আহে। প্ৰিয় দৰ্শক, এতিয়া আমি জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া তথ্য অনুসৰি 20 আগষ্ট বৃহস্পতিবাৰে অসমৰ বতৰ সাধাৰণতে মেঘাচ্ছন্ন বা ৰাজ্যৰ বেছিভাগ অংশতে পাতলৰ পৰা মজলীয়া ধৰণৰ বৰষুণ বা ঢেৰেকনিৰ সৈতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। কাৰণ এতিয়া বাৰিষাৰ ছিজন, মনচুন ছিজন, এনেকুৱা ধৰণৰ বতৰ থাকিব। হয় ৰ'দ দিব, পিছ মুহূৰ্ততে আপুনি দেখিব যে একেবাৰে কলীয়া ডাৱৰ আহি বেলি থাকি হুৰা বৰষুণ হ'ল, আকৌ ৰ'দ দিলে, এনেকুৱা ধৰণৰ চলি থাকে। সেইকাৰণে বতৰটো এনেকুৱাই হ'ব। বতাহত আৰ্দ্ৰতা অধিক থাকিব, কাৰণ বৰষুণ হ'ব যিহেতু পানী থাকিব। পানী থকাৰ লগে লগে মাটিত মানে স্থলভাগত পানী থকাৰ লগে লগে আৰ্দ্ৰতা বেছি হ'বই, আৰু বেছি হোৱাৰ ফলত গৰমটো অলপ বেছি অনুভৱ হ'ব। সূৰ্যোদয় হ'ব পুৱা 4:59 দেখাইছে, আৰু বিভিন্ন অঞ্চল অনুযায়ী 1, 2, 3 মিনিট কিবা এটা ইফাল সিফাল হ'ব পাৰে। সূৰ্যাস্ত ঠিক সেইদৰে 5:53 দেখাই আছে। এতিয়া আমি আহিছোঁ ব্যৱসায় বাণিজ্যৰ খবৰসমূহৰ মাজলৈ। আপোনালোকে ব্যৱসায় বাণিজ্য, খেল জগত, বিনোদন জগতৰ এই খবৰসমূহ চাই নে নাচায় কমেণ্ট ছেকশ্যনত জনাব, কাৰণ ইয়াত বহুতকেইটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহোঁ। যদি আপোনালোকে এইখিনি মিছ কৰিছে তেতিয়াহ'লে বহুকেইটা আপডেটৰ পৰা বঞ্চিত হৈছে। এইটো এটা গুৰুত্বপূৰ্ণ আপডেট জানি লওক। যিসকলে ঋণ ল'ম বুলি ভাবি আছে, মুদ্ৰাস্ফীতি বৃদ্ধি পালে ৰেপো ৰেট বঢ়াব পাৰে RBI। MPCৰ বৈঠকৰ নথিত এটা ডাঙৰ ইংগিত পোৱা গৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰৱৰ্তী সময়ৰ সুদ নীতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ইংগিত পোহৰলৈ আহিছে। মুদ্ৰাস্ফীতি যদি অধিক বৃদ্ধি পায়, বস্তুৰ দাম যদি অধিক বৃদ্ধি পাই গৈ থাকে, তাৰ ফলত ৰেপো ৰেট বঢ়োৱাৰ সম্ভাৱনা এতিয়া প্ৰকট হৈ পৰিছে, যিটো মনিটাৰী পলিচি কমিটি বা MPCৰ বৈঠকৰ নথিত উল্লেখ কৰা আছে। 5 আগষ্টৰ MPC বৈঠক অনুষ্ঠিত হৈছিল, আৰু RBI সেই বৈঠকতে ৰেপো ৰেট 5.25% অপৰিৱৰ্তিত তেওঁলোকে ৰাখিছিলে। কিন্তু এতিয়া মুদ্ৰাস্ফীতি যদি বেছি হৈ গৈ থাকে, মুদ্ৰাস্ফীতি হৈ গ'লে অধিক তেওঁলোকে সতৰ্ক নজৰ ৰাখিছে RBI, আৰু সেই সন্দৰ্ভত তেওঁলোকৰ RBIৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই কৈছে যে খাদ্য, ইন্ধন, অন্যান্য কেঁচামালৰ দাম বৃদ্ধিয়ে যদি ব্যাপক মুদ্ৰাস্ফীতিৰ ৰূপ লয়, তেন্তে সুদ নীতিৰ কঠোৰ কৰাৰ প্ৰয়োজন হ'ব। কাৰণ সুদ নীতি যদি কঠোৰ নকৰিলে মানুহৰ হাতলৈ বেছি পইচা আহিব। বেছি পইচা অহাৰ লগে লগে মানুহে বেছি বস্তু কিনিব। বেছি বস্তু কিনাৰ লগে লগে ইকনমিত খেলিমেলি হৈ যাব, মুদ্ৰাস্ফীতি হ'ব। RBIৰ যিজন উপ গভৰ্ণৰ পুনম গুপ্তাই সেই একে কথাই কৈছে যে বৰ্তমানৰ পৰিস্থিতিত ৰেপো ৰেট আৰু
কমোৱাৰ সুযোগ প্ৰায় নাই 2024-27 বিত্তীয় বৰ্ষৰ তুলনাত তৃতীয় ত্ৰৈমাসিকত মুদ্ৰাস্ফীতি 5.9% পৰ্যন্ত উঠিব পাৰে বুলি আশংকা কৰিছে এতিয়া চাওক ৰেপো ৰেট মানে কি ৰেপো ৰেট হৈছে আপুনি যেতিয়া বেংকলৈ লোন বিচাৰি যায় লোন বিচাৰি গ'লে সেই পইচাটো অৰ্থাৎ RBI বাকি বেংকসমূহক যেহেতু কন্ট্ৰোল কৰে বাকি বেংকসমূহে কিমান পইচা ৰাখিব পাৰিব কিমান পইচা তেওঁলোকৰ হাতত RBI জমা দি ৰাখিব লাগিব সেইখিনি RBI যেহেতু কন্ট্ৰোল কৰে যদি ৰেপো ৰেট বঢ়াই দিয়াৰ ফলত RBI কি কৰিব বেংকৰ পৰা পইচাবিলাক মানে সুদ যেতিয়া বেছি হ'ব বেংকে RBI পৰা কেতিয়াও পইচা নোলোৱাৰ ফলত কি হ'ব মানুহৰ হাতলৈ পইচা বেংকে কি কৰিব কমাই দিব অৰ্থাৎ আপুনি আজি যদি 8% 7% বা 9% সুদত যদি ঋণ লৈছিলে তেতিয়া হয়তো 12% 13% যেতিয়া কৰি দিব আপুনি অটোমেটিক ঋণ লোৱাটো বন্ধ কৰি দিয়াৰ লগে লগে মানুহৰ হাতলৈ পইচা নাহিব সেইটো হৈছে ৰেপো ৰেটৰ যেটো খেল ইকোনমি সেইটো আমি পিছত বুজিম বাৰু থুলমূল কথাটো এইটোৱে এতিয়া আমি খেল জগতৰ খবৰৰ মাজলৈ খেল জগতৰ সুথাৰৰ 10 উইকেটৰ দপদপনি শ্ৰীলংকাক 165 ৰানত হৰুৱাই ভাৰতে 1-0 অগ্ৰগতি গলত অনুষ্ঠিত প্ৰথমখন টেষ্টত শ্ৰীলংকাক 165 ৰানত পৰাস্ত কৰি দুইখন টেষ্ট শৃংখলাত 1-0 অগ্ৰগতি লাভ কৰিলে ভাৰতৰ এই জয়ৰ মূল নায়ক আছিল বাওঁহতীয়া স্পিনাৰ মানৱ সুথাৰ দ্বিতীয় ইনিংছত 55 ৰানত 6টা উইকেট দখল কৰাৰ লগতে মেচখনত মুঠ 10টা উইকেট লৈ শ্ৰীলংকাৰ বেটিং লাইনআপক এটা ডাঙৰ আঘাত হানিলে সুথাৰে 371 ৰানৰ লক্ষ্য লৈ দ্বিতীয় ইনিংছত নামি শ্ৰীলংকাৰ দলটো মাত্ৰ 206 ৰানতে অল আউট হ'বলগীয়া হয় এটা সময়ত অধিনায়ক ধনঞ্জয় ডি সিলভা আৰু সুনীল দিনুছাই 95 ৰানৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্বৰে ভাৰতক কিছু চাপত পেলাইছিল যদিও পিছলৈ খেলখন সম্পূৰ্ণ উলট-পালট হৈ পৰে প্ৰিয় দৰ্শক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই কাৰণ বিনোদন জগতৰ খবৰ আজি নাই আৰু বিজ্ঞান প্ৰযুক্তিৰ খবৰৰ ক্ষেত্ৰত আমি যেহেতু আপোনালোকক কাৰেণ্ট এফেয়াৰ্ছ দিবৰ কাৰণে এতিয়া চেষ্টা কৰিছোঁ সন্ধিয়া 6 বজাত আপোনালোকে চাবলৈ নাপাহৰিব সেই সন্ধিয়াৰ কাৰেণ্ট এফেয়াৰ্ছতে গোটেই সায়েন্স এণ্ড টেকৰ যিবিলাক খবৰ থাকে সেইবিলাক আমি তাতে দিম ইয়াতে সেইটো নানো ভিডিঅ'টো বেছি লম্বা হৈ যায় তো ভিডিঅ'টো আছিল ইমানেই আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে এটা ভালটো বেছলি পাব এটা লাইক কৰিব আৰু কমেণ্ট ছেকশ্যনত আপোনাৰ মতামত দি যাবলৈ নাপাহৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লওক লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনে ধৰণে আপডেটসমূহ লাভ কৰি থাকে পুনৰ কাইলৈ লগ পোৱাৰ আশাৰে আপোনাক আজিলৈ এৰিছোঁ ধন্যবাদ